আজি হৈছে 2 আগষ্ট। আজি কিন্তু বহুতো আঁচনিৰ নতুন আপডেট আহি গ'ল আৰু বহুতো আঁচনি কিন্তু আজি একাউণ্টত পইচা সোমাই গ'ল। ফাৰ্ষ্ট পইচা সোমাই গ'ল PM কিষাণৰ। যদি আপোনালোকে PM কিষাণৰ 19 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই গৈছে। আজি হৈছে 2 আগষ্ট। আজি কিন্তু সকলোৰে একাউণ্টত PM কিষাণৰ পইচা সোমাই গ'ল। যদি আপোনালোকে আগৰ পৰা PM কিষাণৰ পইচা লাভ কৰি আছিল, আপোনালোকে 19 নম্বৰ কিস্তি লাভ কৰিছে তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই গ'ল। আপোনালোকে অতি সোনকালে আপোনালোকৰ একাউণ্টটো চেক কৰক। আপোনালোকৰ একাউণ্টত আজি PM কিষাণৰ 20 নম্বৰ কিস্তি সোমাই গৈছে। 2 নম্বৰত আপডেট আহি গৈছে ভোটাৰ ID কাৰ্ডৰ। যিসকলৰ বয়স 18 হৈ গৈছে, এতিয়ালৈকে ভোটাৰ ID কাৰ্ডত ভোটাৰ লিষ্টত নাম উঠা নাই, সেইসকলৰ কাৰণে আজি ভাল খবৰ আহি গৈছে। আজি কিন্তু NVSP অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে। আপোনালোকে আজি ভোটাৰ ID কাৰ্ডটো অনলাইনত আবেদন কৰক। আৰু যদি আপোনাৰ ভোটাৰ ID কাৰ্ডত কাৰোবাৰ নাম ভুল আছে তেনেহ'লে আপোনালোকে NVSP অফিচিয়েল ৱেবছাইটৰ পৰা আপোনাৰ ভোটাৰ ID কাৰ্ডটো কাৰেকশ্যন কৰক। নতুনকৈ ভোটাৰ ID কাৰ্ড আবেদন কৰক। যদি আপোনাৰ ভোটাৰ ID কাৰ্ডত কিবা প্ৰব্লেম আছে আপোনালোকে আজিয়ে শুধৰণি কৰি লওক। বৰ্তমান কিন্তু NVSP অফিচিয়েল ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে ভোটাৰ IDৰ কাৰণে। এতিয়া 3 নম্বৰত আপডেট আহি গৈছে ৰেচন কাৰ্ডৰ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে আজি ভাল খবৰ আহি গ'ল। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু এতিয়া প্ৰতি মাহে লাভ কৰিব 1000কৈ টকা। তাৰ বাবে কিন্তু অনলাইনত আপোনালোকে আবেদন কৰিব লাগিব। আৰু যিসকল মানুহৰ ৰেচন কাৰ্ড আছে এতিয়া কিন্তু আৰু এটা নতুন আঁচনি আহি আছে, আপোনালোকে সেইটো আঁচনি অতি সোনকালে লাভ কৰিব। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে সেইসকলৰ কাৰণে আজি নতুন আপডেট আহি গৈছে। এতিয়া কিন্তু যিহেতু আপোনালোকক 3 মাহৰ চাউল একেলগে দিয়া হৈছে, সেইকাৰণে কিন্তু আপোনালোকে ছেপ্টেম্বৰ মাহত ৰেচন কাৰ্ডৰ চাউল লাভ কৰিব। চাউল দালি সকলো বস্তু একেলগে লাভ কৰিব। আৰু 3 নম্বৰত আপডেট আহি গৈছে আপোনাৰ ওচৰত চৰকাৰী BPL ঘৰৰ। যিসকল মানুহৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই আৰু চৰকাৰী ঘৰ লিষ্টত নাম আহিছে সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। আজিৰ পৰা কিন্তু ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ লিষ্টত নাম আহিছে, আপোনাৰ একাউণ্টত এতিয়া ঘৰৰ পইচা সোমোৱা নাই তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰক। আজি কিন্তু লিষ্টত থকা সকলো মানুহৰ একাউণ্টত ঘৰৰ পইচা সোমাই গ'ল। যদি আপোনালোকে এতিয়াও ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ একাউণ্টটো চেক কৰক। আজি কিন্তু বহুতো মানুহৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। যিসকলৰ যিগতে সম্পূৰ্ণ হৈ গৈছে, সকলো প্ৰচেছ হৈ গৈছে, সেইসকলৰ একাউণ্টত কিন্তু আজি ঘৰৰ পইচা সোমাই গ'ল। আৰু যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ বাবে আবেদন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো আধাৰ কাৰ্ড আৰু DVD লিংক আছে নেকি। বহুতেই কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে বা যিকোনো চৰকাৰী আঁচনিৰ কাৰণে আবেদন কৰিছে তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ একাউণ্টটো DVD লিংক আছে নেকি। যদি নাই তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। আৰু যদি আছে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী আঁচনিৰ পইচা লাভ নকৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টত DVD লিংক আছে নেকি। অতি সোনকালে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে।